আজি আপোনালোকক শিকাম আমাৰ ঘৰুৱা যি চিকিৎসা আমি কৰি ল'ব পাৰোঁ সেই বিষয়ে শিকাম। আৰু এটা কথা ভিডিঅ' কৰিছোঁ আপোনালোকক, কাৰণ মই কোনো চিকিৎসক বা কিবা নহয়, কিন্তু নিজে প্ৰমাণ কৰি যিখিনি পাইছোঁ সেইখিনি আপোনালোকক শিকাব বিচাৰিছোঁ। আপোনালোকৰ ভৰিৰ গোৰোহাত যদি আপোনালোকে কেতিয়াবা চেণ্ডেল পিন্ধি থাকোঁতে বা চেণ্ডেল খোলাৰ পিছত খোজকাঢ়োঁতে, যদি চেণ্ডেল নোখোলাকৈ যদি খোজকাঢ়োঁতে কেতিয়াবা যদি কিবা উখহি থকা মাটিৰ চপৰা বা কিহবাত লাগি যদি আপোনাৰ ভৰিৰ গোৰোহাৰ তলত দুইপাতকৈ বিষ হয়, আপোনালোকে মন কৰিব, আমাৰ ভৰিৰ গোৰোহা মন কৰক, এইডোখৰ জেগাত আপোনালোকৰ ভৰিৰ গোৰোহাৰ এইটো পইণ্টত আপোনালোকৰ যদি বিষ হয়, ভিতৰৰ হাড়ত যদি আপোনালোকে বিষ অনুভৱ কৰে, ইয়াৰ ভিতৰত বা ভৰিৰ যিকোনো অংশত অতিপাতকৈ কেতিয়াবা বিষ হৈ থাকে, খোজকাঢ়োঁতে অসুবিধা হয়, মূৰত ধৰি যায়গৈ, আনকি পিন নহয়, ধৰক কিবা কাৰেণ্ট যদি খোচে, তেনেকৈও হাড়ত যদি কেনেবাকৈ আঘাত পায় সেইখিনিত বিষ এটা হৈ থাকে। আৰু মই কেইদিনমানৰ পৰা অসুবিধা পাই আছিলোঁ এই বিষটোত। আৰু আপোনালোকে তাৰ বাবে ঘৰুৱা উপায় কি কৰিব মই এটা আপোনালোকক দেখুৱাইছোঁ, মই নিজেও কৰি আছোঁ বৰ্তমান। চাওক আপোনালোকে এখনমান এনেকুৱা ধৰণৰ এৰাপাত ল'ব। আপোনালোকে জানেই এৰাপাত কাক কয়, যিবিলাক পলুক যেতিয়া খাব দিয়ে, সেই পলুক খোৱা যিটো পাত, এনাপাত বুলি কয় কিছুমানে, এই পাতটো ল'ব। আৰু সেইটো মই আপোনালোকক দেখাইছোঁ। ইয়াত শিল আছে, এনেধৰণৰ শিল ল'ব, এটা বগা শিল ল'ব, বগা শিলে বেছি কাম দিয়ে, এনেকুৱা ধৰণৰ শিল। আৰু এই শিলটো আপোনালোকে কি কৰিব, ইয়াত জুই দেখিছে, জুইত আমি এনেকৈ তপতাই লোৱা হয়। শিলটো যেতিয়া তপতাই লোৱা হোৱাৰ পিছত অকণমান মাটি এনেকৈ ঢাকি দিব, শিলটোৰ ওপৰত মাটি যেতিয়া ঢাকি দিব, তেতিয়া ফুটছাইৰে ঢাকি দিলেও হ'ব, নতুবা গৰম হ'বলৈ দিলেও হ'ব। যেতিয়া গৰম হোৱাৰ পিছত উলিয়াই আনি তাৰপিছত উলিয়াই আনি আপোনালোকে কি কৰিব, ইয়াৰ ওপৰত সেই এৰাপাতটো দি দিব, যিটো দেখিছে। হ'ব দেই, মই আগতে দি থৈছোঁ, সেইটোকে দেখাই দিছোঁ। এই এৰাপাতটো এনেদৰে দি দিব, আৰু এৰাপাতটো দিয়াৰ পিছত ভৰিৰে এনেদৰে গছকি দিব। যিটো জেগাত আপোনালোকৰ অতিপাতকৈ বিষ হৈ আছে, খোজকাঢ়োঁতে ধৰক বিষ পাইছে, সেই জেগাটোত এনেকৈ দি থ'ব। গৰম যেতিয়া ধোঁৱা ওলাব, তাৰপিছত এনেকৈ যেতিয়া দি থ'ব নহয়, তাৰপিছত দি থওঁতে 5 ছেকেণ্ডমান সময় আপোনালোকে ৰাখিবলৈ যত্ন কৰিব অতিপাত গৰমত। কাৰণ সেই বিষটো যদি আপোনালোকৰ হাড়ডালত পাবগৈ লাগিব বিষটো, তেতিয়াহে কাম ভালকৈ দিব। আৰু মন কৰিব যাতে আপোনালোকৰ ছালটো যাতে পুৰি নাযায়, সহ্য কৰিব পৰাকৈ দিব। আৰু এনেদৰে দিয়াৰ পিছত আপোনালোকে যেতিয়া ভৰিটো আঁতৰাই দিব নহয়, তাৰপিছত কণ্টেক্ট থাকিব লাগিব তেনেদৰে। তাৰপিছত আকৌ এবাৰ দিব, তেনেদৰে দি একেৰাহে আপোনালোকে, মই কৈছোঁ খুব বেছি কৰিব নালাগে, আপোনালোকে একেৰাহে 3 দিনতে আপোনালোকে প্ৰমাণ পাবই। কিন্তু প্ৰথম দিনৰ প্ৰমাণ পাব, কাৰণ প্ৰথম দিনা অলপ ভাল পাব। মই বেছি দিন কৰা নাই, মই মাত্ৰ আজি লগাই 3 দিন কৰিছোঁ। এই 3 দিনত মই ভাল পাইছোঁ। কিন্তু ধন্যবাদ, আপোনালোকে ভিডিঅ'টো চাব। যিখিনি জানো আপোনালোকক জনাই আছোঁ, আৰু ভৱিষ্যতেও মই যদি কিবা এনেধৰণৰ ঔষধ পাতিৰ কিবা কথা জানো, সেই কথা আপোনালোকক জনাই থাকিম। ধন্যবাদ।